জুবিনে মদ নিজে খোৱা নাছিলে। জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি, যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে, বিহু কমিটিয়ে 5 লাখ দিলে, 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে, নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব। তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকে মদ খাই গ'ল। মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে। গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে, নিজে খোৱাৰ কথাটো নাছিলে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায়, কাৰণ সি নিজে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব। সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে, এইবিলাক চব ভুল। মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল। জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ। মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল। যদি কোনোবাই বহিৰাজ্যৰ পৰা আহি অসমক নিজৰ ইয়াতে পাৰ্মানেণ্ট ৰেচিডেণ্ট, ৰেলত চাকৰি কৰিছে, অইল ইণ্ডিয়াত চাকৰি কৰিছে, তাৰ নাম কাটিলে ইয়াত পাব, 2 জেগাত থাকিব নোৱাৰে। কোনো এইটো প্ৰক্ৰিয়া নাই, এইটোলৈ কোনো বিতৰ্ক নাই। কোনে নিজৰ জেগাত নাম কাটি আনি ইয়াত নাম লগাব? এটা আপোনালোকে প্ৰশ্ন সোধে, নিজে উত্তৰ দিয়াই নিজে হেডলাইন কৰে আৰু এটা বিতৰ্কৰ সৃষ্টি কৰি দিয়ে। এতিয়া পশ্চিমবংগত যাৰ নিজৰ ঘৰ আছে তাতে নামটো কাটি ইয়াত কিয় সোমাব? 2 জেগাততো দিব নোৱাৰে। মই চাম, মই চবৰে সময় আছে। মই অসমৰ মুখ্যমন্ত্ৰী হয়, কি কাম কেতিয়া কৰিব লাগে মই জানো। মোক যিসকলে হেঁচা দিব খোজে, হেঁচাৰ হিমন্ত বিশ্ব শৰ্মাই হেঁচাত কাম নকৰে। মানে কোনো হেঁচাতে মই নাহোঁ। মই নিজৰ মতে, মোৰ নিজৰ এটা গতি আছে, নিজৰ চিন্তা আছে, মই নিজৰ চিন্তা আৰু গতিত আগবাঢ়োঁ। একো হাইজেক নাই, এতিয়াতো চব বুজি পাই গ'ল, এতিয়াতো চব পলালে, কোনো নাই, এতিয়াতো চব খালী হৈ গ'ল, এতিয়াতো চব পুৰণা হৈ গ'ল। আজিতো এইবিলাক চব গ'ল, মানুহে বুজি পালে যে জুবিনৰ সমাধিত গ'লে মদ খাবই, এইটো যে তেওঁৰ জীৱনৰ লগত নিমিলে মানুহে গম পাই গ'ল। জুবিনক ন্যায় যে অকল বিজেপিয়ে দিব পাৰে তাকো গম পাই গ'ল। কালিতো অখিল গগৈ ক'ত আছে? কালিতো গোটেই অসমতে অখিল গগৈ কোনেও দেখা নাই। কোনোবাই দেখিছে নেকি? তেওঁ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি আছে অখিল গগৈয়ে। কিন্তু মইতো লণ্ডনৰ পৰা হ'লেও জুবিনৰ জন্মদিনত আহিছোঁ, কষ্ট কৰি হ'লেও। বিজেপিৰ মেম্বাৰসকলে ব্লাড দিছে, আজি এইবোৰ ক'ত গ'ল? জাষ্টিছ ফৰ জুবিন বুলি অসমত যিসকলে চিঞৰ বাখৰ কৰি আছিল, যোৱাকালি দিনটো তেওঁলোকে কি কৰিলে? একাংশই জেনুইন মানুহখিনি কালি ব্লাড দিছে, কোনোবাই নাহৰ ফুল ৰুইছে, কোনোবাই বেলেগ বেলেগ কাম কৰিছে। কিন্তু যিবিলাকে অসমখন নেপাল বনাবৰ কাৰণে জুবিন অনুৰাগী হৈছিল, সেইবোৰতো নোহোৱা হৈ গ'ল। কাৰণ ইহঁতে গম পালে যে মই থাকালৈকে নেপাল নহ'ব বুলি। এইবিলাকতো ষড়যন্ত্ৰ আছিলে না। কয় জুবিনৰ ধৰ্ম নাই, জুবিনটো শিৱ, মোৰ গাতে শিৱৰ টেটু নাই, ইয়াতে পোষ্টাৰ মাৰি থৈ দিছে মোৰ ধৰ্ম নাই, জাতি নাই। আৰে জুবিন হিন্দু আছিলে। এইবিলাক চিনেমাৰ ডাইলগটো নিজৰ কাৰণে লগাই লৈ গ'ল। এইবিলাকতো চব আৰু 10 তাৰিখৰ পিছততো আৰু মুখৰ মাত বন্ধ হৈ যাব। আমি যেনেকৈ তদন্ত কৰিছোঁ কাকো ৰেহাই দিয়া নাই। 10 তাৰিখৰ আগতে, মইতো 8 বুলি ভাবি আছোঁ, 8 নহ'লেও 10। আপুনি ক'লে দি দিম,
আপুনি যদি কয় দি দিম চবকে সেইকাৰণে বিহাৰে অসমে অসমতো আমি ক্লিন সুইপ কৰি লৈ যাম একো নাথাকে গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব হাৰিয়ে যাব 100% কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে তেওঁলোকে সেইকাৰণে এভিকশ্যন যাতে নহয় মিয়াই যাতে ৰক্ষা পায় সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল জুবিনৰ প্ৰতি মৰম নাছিলে জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে মোৰ কথাহে কৈছিলে জুবিনক সন্মান কোনে দিছিলে আমি দিছিলোঁ এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে আসল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি লাহে লাহে প্ৰমাণ হৈ আছে কোনোবা মিয়াৰ জলসাত জুবিনৰ ফটো দেখিছে নেকি কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে কোনবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি মিয়াৰ মছজিদত আমি ৰাখত শ্ৰদ্ধাঞ্জলি জনাইছো পূজাত জনাইছো এতিয়া 21 ডিসেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইস্তেমা হ'ব মই ভিডিঅ' লগাব কৈছো জুবিনৰ ফটো লগাব নে নলগাব গতিকে এইবিলাক আমাৰ লগত যুজি লাভ নাই আমি বগাক বগা কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে আৰু আমি ৰাজনীতি আবেগক লৈ কৰা নাই আমি কাম কৰি ৰাজনীতি কৰিছো এই কাৰণে আমি এবিলাক ভয়ও নাখাও আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই লৈ যাম ধৰি ল'ম নাম তাম দিব হ'ব মোক ক'ব মই ধৰাই ল'ম নতুন এছপি আহিছে এছপিক আপোনালোকে বস্তুখিনি বুজাই দিব এদিন হ'ব